এতিয়া আমি 18 নম্বৰ অংকটো আৰম্ভ কৰিম। 18 নম্বৰ অংকটো আছিল তলৰ ভগ্নাংশবোৰক ঊৰ্ধ্বক্ৰমত সজোৱা। এতিয়া ভগ্নাংশকেইটা মই লিখিয়ে লৈছোঁ। এতিয়া আমি দেখিছোঁ এই ভগ্নাংশকেইটাৰ হৰকেইটা একে হয়, অৰ্থাৎ ভগ্নাংশকেইটা সদৃশ। গতিকে সদৃশ ভগ্নাংশৰ ক্ষেত্ৰত কি কৰিব লাগে, যিটোৰ লবটো ডাঙৰ হয় সেইটো ভগ্নাংশ ডাঙৰ হয় আৰু যিটোৰ লবটো সৰু হয় সেইটো ভগ্নাংশ সৰু হয়। গতিকে এতিয়া আমি দিয়া থকা ভগ্নাংশকেইটাৰ লবকেইটা চাম, যিহেতু এইকেইটা সদৃশ ভগ্নাংশ। এই নিয়মটো অকল সদৃশ ভগ্নাংশৰ ক্ষেত্ৰত। গতিকে লব আটাইতকৈ সৰু হ'ল 2, 2 less than 6 less than 11 less than 14 less than 19, মানে 19তকৈ 14 সৰু, 14তকৈ 11 সৰু, 11তকৈ 6 সৰু, 6তকৈ 2 সৰু। গতিকে এতিয়া আমি কি কৰিম, তলত লিখিম প্লাছ 2/13 less than 6/13 less than 11/13 less than 14/13 less than 19/13। এতিয়া কি হ'ল, তাৰমানে আমি ভগ্নাংশকেইটা সৰুৰ পৰা ডাঙৰলৈ সজালোঁ। এইটো আটাইতকৈ সৰু 2/13, তাৰপিছত 6/13, তাৰপিছত 11/13, তাৰপিছত 14/13, তাৰপিছত 19/13। কিন্তু আমি এনেকৈ চিন দি নিলিখি, লেছ দেন চিনৰ দ্বাৰা নিলিখি আমি এনেকৈও লিখিব পাৰোঁ। এতেকে নিৰ্ণেয় ঊৰ্ধ্বক্ৰম কি হ'ব, 2/13 6/13 11/13 14/13 19/13। এনেকৈ আমি ঊৰ্ধ্বক্ৰমত কমা দিও লিখিব পাৰোঁ। কিন্তু এই নিয়মটো অকল সদৃশ ভগ্নাংশৰ ক্ষেত্ৰতহে প্ৰযোজ্য। তাৰপিছত আমি আহিছোঁ 18ৰ 2 অংকটোলৈ। 2টোত আছিল 17/3 17/10 17/5 17/9 17/7। এতিয়া আমি এই ভগ্নাংশকেইটাত দেখিছোঁ হৰকেইটা বেলেগ বেলেগ কিন্তু লবকেইটা একে। এতিয়া এই ক্ষেত্ৰত তোমালোকে চতুৰ্থ শ্ৰেণীতে পাইছিলা যে যদি দুটা বা তাতকৈ বেছি ভগ্নাংশৰ লববোৰ একে হয় তেন্তে যিটো ভগ্নাংশৰ হৰটো সৰু সেই ভগ্নাংশটো ডাঙৰ হয়। সৰু হৰযুক্ত ভগ্নাংশটো ডাঙৰ হয় যদি লববোৰ একে হয়। এতেকে নিৰ্ণেয় ঊৰ্ধ্বক্ৰম মানে সৰুৰ পৰা ডাঙৰলৈ। ঊৰ্ধ্বক্ৰম কি হ'ব, মই কি ক'লোঁ যে যিটোৰ হৰটো ডাঙৰ সেইটো আটাইতকৈ সৰু ভগ্নাংশ। গতিকে 17/10 এইটো হ'ল। তাৰপিছত কোনটো হ'ব, 17/9, তাৰপিছত কোনটো হ'ব 17/7, তাৰপিছত হ'ব 17/5 আৰু তাৰপিছত হ'ব 17/3। এইটো নিয়ম লবকেইটা একে হ'লে প্ৰযোজ্য হয়। গতিকে এইটোত 10টো আটাইতকৈ ডাঙৰ হৰ, গতিকে এইটো আটাইতকৈ সৰু ভগ্নাংশ। তাৰপিছত 9, গতিকে এইটো তাৰপিছত হ'ব। তাৰপিছত একাধিক্ৰমে আমি লিখি গৈছোঁ। এইটো হ'ব নিৰ্ণেয় ঊৰ্ধ্বক্ৰম। তোমালোকে নিয়মটো মাত্ৰ মনত ৰাখিবা যে লববোৰ যদি একে হয় তেতিয়াহ'লে যিটো ভগ্নাংশৰ হৰটো সৰু সেই ভগ্নাংশটো আটাইতকৈ ডাঙৰ হয়। তাৰপিছত আমি আহিছোঁ 3 নম্বৰ অংকটোলৈ।
2 by 3, 4 by 5, 3 by 4, 1 by 6, 6 by 7. এইটো অংকত তোমালোকে দেখিছা যে কি হ'ল আমি যে আগতে কৰিলোঁ অংক দুটা তাৰ এটাৰ হৰকেইটা একে আছিল এটাৰ লবকেইটা একে আছিল ইয়াত কিন্তু হৰকেইটাও একে নহয় লবকেইটাও একে নহয় প্ৰত্যেকটোৱে বেলেগ বেলেগ হয় হৰবিলাকৰ গতিকে আমি কি কৰিম এনেকুৱা ক্ষেত্ৰত হৰবিলাকৰ লসাগু উলিয়াই ল'ম 6 7 এইকেইটা 5 2 3 7 3 দিয়ে যাব 1 5 2 1 7 এটাকে লসাগু হ'ব 2 3 5 2 7 সমান 420 এটাকে আমি লসাগু উলিয়াই ল'লোঁ লসাগু উলিয়াব তোমালোকক শিকাইছোঁ মই আগতে এতিয়া প্ৰতিটো ভগ্নাংশৰ হৰটো আমি লসাগুটোৰ সমান কৰি ল'ম 4 by 5 3 by 4 1 by 6 6 by 7 এতিয়া আমি কি কৰিম লসাগুটোৰ সমান কৰিবলৈ হৰকেইটা ইয়াক আমি কিহেৰে পূৰণ কৰিব লাগিব 3 420 কৰিব লাগিব লাগিলে 3 আমি কি কৰিব লাগিব 140 ৰে পূৰণ কৰিব লাগিব কৰিলে হ'ব 280 by 420 এইটোত কি কৰিব লাগিব 84 ৰে কৰিব লাগিব কৰিলে is equal to হ'ব 336 by 420 তাৰপিছত 4ক 105 ৰে কৰিব লাগিব কৰিলে হ'ব 315 divided by 420 তাৰপিছত 6ক 70 ৰে কৰিব লাগিব 1 into 70 420 তাৰপিছত 7ক 60 ৰে কৰিব লাগিব is equal to 360 by 420 এতিয়া আমি প্ৰথমতে কৰা অংকটোৰ দৰে হৈ গ'ল আমি প্ৰথমতে অংকটোত হৰবিলাক একে পাইছিলোঁ নহয় গতিকে তেনেকুৱা হৈ গ'ল এতিয়া এইটো অংক গতিকে এটাকে আমি লিখিম লবকেইটা তুলনা কৰিলে হ'ব এতিয়া গতিকে লবকেইটাৰ ভিতৰত আটাইতকৈ সৰু 70 তাৰপিছত 280 তাৰপিছত 315 তাৰপিছত 336 তাৰপিছত 360 এতিয়া using implies 70 by 420 280 by 420 315 by 420 336 by 420 360 by 420 এতিয়া আমি দিয়া থকা ভগ্নাংশকেইটা লিখিব লাগিব আমি যিটো লসাগু উলিয়াই হৰটো সমান কৰি ল'লোঁ হৰবিষ কৰিবলৈ সেইটো লিখিলে নহ'ব গতিকে আমি লিখিম 70 by 420 means 1 by 6 তাৰপিছত less than 2 by 3 less than 315 by 420 মানে 3 by 4 less than 4 by 5 4 by 5 336 by 420 মানে 4 by 5 তাৰপিছত 6 by 7 এটাকে নিৰ্ণয় ঊৰ্ধ্বক্ৰম এনেকেও লিখিব পাৰিবা 1 by 6 2 by 3
3/4, 4/5, 6/7 একেদৰে তোমালোকে বেলেগ অংকবোৰো কৰিবা। আৰু কি হয়, অৰ্ধক্ৰমত সজোৱা অংকটোতো একেই নিয়ম, মাত্ৰ ইয়াত আমি ঊৰ্ধ্বক্ৰম মানে সৰুৰ পৰা ডাঙৰলৈ লৈছোঁ আৰু অৰ্ধক্ৰম হ'লে ডাঙৰৰ পৰা সৰুলৈ ল'ব লাগিব। গতিকে তোমালোকে এইখিনি অংক কৰিবা। ধন্যবাদ।